সব গাছ কিমান কেখন ট্ৰেক্টৰ 1 2 3 4 5 এনেকুৱা লাগিছে যে ট্ৰেক্টৰৰ ভিডিঅ' বনাব আহিছো ট্ৰেক্টৰৰ মানে এক্সট্ৰা কে এটা সেগমেন্ট ৰাখি থৈছে এক্সট্ৰা এটা পাৰ্কিং বনাই দিছে ট্ৰেক্টৰৰ সব 10খন মান ট্ৰেক্টৰ আছে বেলেগ বেলেগ কি কোম্পানী ট্ৰেক্টৰ লাগে সকল পাব যি কোম্পানী লাগে যি মডেল যি ইয়াৰ লাগে গোটেই পাব মানে কম পইচাত জব্দখানা লাগে ন তেতিয়াহলে এইখন পাব মাত্ৰ 1.5 লাখ টকাত সক মাত্ৰ 1.5 লাখ টকাত আপোনালোকে উইদাউট পেপাৰ যদি কোনোবাই ডিআইএক্স বিচাৰিছে এইখন চাব পাৰে গাড়ী খুব ধুনীয়া কন্ডিশনত আছে গাইস গাড়ী কন্ডিশন একদম A1 জাস্ট গাড়ী পেপাৰ ফেল আছে যদি উইদাউট পেপাৰ গাড়ী বিচাৰিছে 1.5 লাখ টকাত লৈ যাওক ডিআইএক্স 407 এইখন ল'ব পাৰে BS4 আৰু এখন আছে BS3 একদম কম দামত মানে এসি গোল্ডৰ দামত যদি ট্ৰাক বিচাৰিছে এইখন আপোনালোকে ল'ব পাৰে BS3 মডেল হয় 6 চকীয়া গাড়ী 2,70,000 দিছো কমে যাব ন ভালকে যদি লম্বা টিভি একমাহ পাই ন 2,70,000 ওলাই যাব ইন্ট্ৰা V30 ব্ৰেণ্ড নিউ গাড়ী নতুন গাড়ী 24 গাড়ী 2024 চনৰ ইন্ট্ৰা V30 খুবেই ধুনীয়া কন্ডিশনত আছে লৈ যাওক গাড়ী অটো হাইছো এখন আছে CNG অটো হয় 2025 আপোনাৰ মাৰ্চৰ অটো হয় এখন দুইটা অপচন আছে দুটা অপচন দুটা অপচন CNGও আছে পেট্ৰলও আছে কোনোবা যদি অটো এখন বিচাৰি আছে ভাল অটো এইখন লৈ যাওক গাইস এইখন আজি মানে একদম ভাল এখন গাড়ী দেখিছো CNG আৰু পেট্ৰল দুটা অপচন আছে গাড়ীখনত ৰানিং মানে গাড়ী সোনে পে সুহাগা সোনে পে সুহাগা আচ্ছা বাত বল দিয়া So hello friends, welcome back to another video. You're watching KL Infotech. To commercial গাড়ী বা বাণিজ্যিক বাহন যদি আপোনালোকে বিচাৰিছে আজি ভিডিঅ'ত পাব গাইস বৃহৎ ষ্টক আছে বৃহৎ ষ্টক চাওক মই যিফালে যাও ষ্টক আপোনালোকে দেখিব চাওক ইফালে সৰু গাড়ী লাগিলে ইফালে লাইন আপ আছে লাইন আপ আৰু ইফালে আপোনালোকক ডাঙৰ গাড়ী লাগিলে আছে এসি গোল্ড ইন্ট্ৰা DI বলেৰো योद्धा কি গাড়ী নাই ইয়াতে সকলোখিনি গাড়ীৰ আপডেট লৈ মই পুনৰ পৰা আহি গৈছো SS মোটৰছ তো যেহেতু বিভিন্ন ধৰণৰ গাড়ীৰ কালেকচন আছে কিমানৰ পৰা কোনখন গাড়ী আছে গোটেই ইনফৰমেশন মই ভিডিঅ' মাজত দি আছো তাৰ আগতে ক'ব বিচাৰিছো নতুন ভিউয়াৰ্সকলে আপোনালোকে সাবস্ক্ৰাইব কৰি বেল নটিফিকেশনটো এতিয়া অন কৰি লওক গাইস কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ' আগন্তুক দিনত মোৰ চেনেলত আপোনালোকে পাই থাকিব সো বেছি দেৰি নকৰো বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰিছো তো সব বিভিন্ন ধৰণৰ গাড়ী কালেকচন যেহেতু আছে বলেৰো লাইনআপটো অকমান দেখুৱাই দিছো এই লাইনটো হৈছে সম্পূৰ্ণ বলেৰো লাইনআপ আৰু ইফালে যোদ্ধা লাইনআপ আৰু খৌমুৰে আছে ইন্ট্ৰা লাইনআপ গোটেইখিনি দেখুৱাম আৰু ডাঙৰ গাড়ীবোৰো আছে ইয়াতে ট্ৰাকসমূহ আছে এটা ভৱেশ দা আছে মোৰ লগত দাদা নমস্কাৰ আপোনালৈ থাকিল আৰু সকলোলৈ নমস্কাৰ লগতে দেৰিকে হলো সকলোলৈ আপোনাৰ সাবস্ক্ৰাইবাৰ যিমান আছে ন ৰঙালীবোৰ উলক জনালো SS মোটৰ তৰফৰ পৰা আজি এই ভিডিঅ'টো আপোনালোকে চাব SS মোটৰ বহুত ষ্টক আছে কম সে কম 100 প্লাস ষ্টক আছে ওকে দাদা যা আপোনালোকক দেখাই দিব সকলোকে আমি জনাই দিম ভিডিঅ'টো অলপ দেৰি হলো চাই থাকিব এটা ভাল মজা ভিডিঅ' চাবলৈ আপোনালোক গৈ আছে এতিয়া হয় তো গাড়ী লবলৈ ক'ত আহিব এড্ৰেছ কইবা জনাব যদি আপুনি এই ভিডিঅ'ত যদি য'ত চাইছে ন সেইটো SS মোটৰ ডিলাৰৰ পৰা ভিডিঅ' চাইছে আপোনালোকে SS মোটৰ হৈছে গুৱাহাটী লখৰা ভিতৰতে ডাঙৰ এটা কমাৰ্চিয়েল ভাগৰ ডিলাৰ এই ডিলাৰটো আছে লখৰা লালংগাঁও NPS ইন্টাৰনেশ্যনেল স্কুলৰ ঠিক সন্মুখতে হয় তো স্ক্ৰিনত ডাটাৰ নাম্বাৰ আহি আছে আপোনালোকে যোগাযোগ কৰিব আৰু ভিজিট কৰিব SS মোটৰছ বলেৰো লাইনটো একদম দীঘলীয়া লাইন আছে বলেৰো পৰা আমি ষ্টাৰ্ট কৰিছো আজি ভিডিঅ' যদি বলেৰো বিচাৰিছে একদম কম দামত মজা বলেৰো আপোনালোকে পাব মজা বলেৰো সক একদম দীঘলীয়া লাইন ভিডিঅ'ৰ প্ৰথমতে এখন যে বলেৰো ষ্টং বুলি যে কৈছো না হয় বলেৰো ষ্টং হৈছে 2024 গাড়ী 1.3 হয় এখনৰ দামটো আছে 7,50,000 750 ঠিক আছে আপুনি ভিডিঅ'ত শুন দামটো শুনি ভয় নাখাব এই দামটো মই আস্কিং প্ৰাইস কৈছো ওকে আমাৰ ডিলাৰ আহিব ভিজিট কৰিব তাৰ পিছতে আপুনি ফাইনেল প্ৰাইসটো অফিচতে হ'ব ভিডিঅ'ত ফাইনেল প্ৰাইস কোৱা নাই মই আস্কিং প্ৰাইস কৈছো 2024 গাড়ী 1.3 হয় যদি আপুনি ফাইনেন্সিয়েল ল'ম বুলি ভাবিছে তেতিয়া হলে আপুনি 1.5-2 লাখ টকা লৈ আহিব এখন আৰামছে নিব পাৰিব আপুনি সক 1.5 পৰা 2 লাখ টকা লৈ হলে আৰামত গাড়ী ওলাই যাব নেক্সট আৰু এখন আছে বলেৰো নেক্সট 1.7 এক্সট্ৰা লং 9 ফুট দীঘলৰ ডালা আছে এই গাড়ীখন পাব 2022 হয় কাৰণ আস্কিং প্ৰাইস কৈছো 7,50,000 750 আস্কিং কৈছো যদি আমাৰ অফিচত আহে তেতিয়া হলে এটো ফাইনেল প্ৰাইস নহয় অফিচত আহিলে ফাইনেল প্ৰাইসটো হ'ব অন টেবল কথা পাতিলে আৰু যদি ফাইনেন্সিয়েল ল'ম বুলি ভাবিছে তেতিয়া হলে আপোনাৰ সিভিলৰ ওপৰত ডিপেন্ড কৰিব আপুনি 1.5-2 লাখ টকা লৈ আহিব হাতত নিব পাৰিব নেক্সট বলেৰোখন হৈছে 1.7 এক্সট্ৰা লং 2023 ডিসেম্বৰ মাহৰ গাড়ী এই গাড়ীখন আপুনি পাব 7,40,000 দি আছো 740 কিন্তু এইখনৰ ফাইনেন্স নহব আপুনি ললে কেছত ল'ব লাগিব যদি আপুনি কেছত এখন গাড়ী ল'ম বুলি ভাবিছে তেতিয়া কম দামত
2023 ডিসেম্বৰ মাহৰ গাড়ী হয় 9 ফুট দীঘল ডালা আছে 1.7 এক্সট্ৰা লং এখন আপুনি নিব পাৰিব চাওক এক্সট্ৰা লং যদি বিচাৰিছে একদম ধুনীয়া কণ্ডিশ্যন আছে এখন কন্টেক্ট কৰি ল'ব একদম ধুনীয়া কণ্ডিশ্যন গাড়ী নেক্সট ইফালে নেক্সট দেখাইছো আপোনাৰ দুখন গাড়ী দেখাইছো বলেৰো 4x4 দুখন গাড়ী আছে 2023 ৰ গাড়ী গম পালে ধুনীয়া গাড়ী রানিং গাড়ী পেপাৰ ওকে আছে যদি আপোনাক এছাম লাগে মেঘালয় লাগে দুটা ষ্টেটৰ আছে ঠিক আছে আপোনাক আহিব দুখনৰ আস্কিন প্ৰাইস কৈছো 7,50,000 নিগেটিভ হৈ যাব অন টেবল কথা পাতিলে এটো কৈছো অকল আস্কিন প্ৰাইস যদি আপুনি অন টেবল কথা পাতে তেতিয়া হেতুৱে হ'ব ফাইনাল প্ৰাইস দুখন সেম প্ৰাইস শুনি হলে আপুনি মৰতে ভয় নহব আপুনি হতাশ নহব অন টেবল কথা পাতক এসএস মত ভিজিট কৰক ওকে তো দুখনে 750 আস্কিং আছে যাক যিখন লাগে আপোনালোকে নাম্বাৰ প্লেট চালক এমএল নাম্বাৰ আছে গুৱাহাটী নাম্বাৰ আছে কন্টাক্ট কৰিব ইফালে চাওক যদি 1.3 বলৰ বিচাৰি আছে 2022 ৰ হয় এখন 8 ফুট দীঘল ডালা আছে 1.3 মডেল এখন পাব আপোনাৰ 6,40,000 দিছো চাওক এটো কালাৰটো অকমান বেলেগ কালাৰ আছে চাওক সিলভাৰ কালাৰ গাড়ী হয় মজা গাড়ী আনকমন কালাৰ এখন গাড়ী আপুনি গুৱাহাটী উতা হুইলোৱা দিন নাপায় হয় মাৰ্কেটত কম থকা গাড়ী আপোনালোকে যদি বিচাৰিছে ইয়াতে পাব এসএস চাওক নেক্সট আহিছো আকৌ বলৰ 4x4 লৈ দুখনে 2023 ৰ গাড়ী ইয়াতো আছে আসাম এখন মেঘালয় এখন চাই লওক এখন আসাম এখন মেঘালয় যিখনে ল'ব বিচাৰিছে আপোনাৰ যদি আসাম ষ্টেট লাগে মেঘালয় ষ্টেট লাগে তেতিয়াহ'লে বিচাৰিছে তেতিয়াহ'লে 7,50,000 আস্কিন কৈছো নিগেটিভল হৈ যাব অন টেবল কথা পাতিলে আহক ৰিফাইনেন্স এভেইলেবল আছে দুখন আছে কিমান ক'লে 7,50,000 আস্কিন প্ৰাইস কৈছো 7,50,000 চাওক এটো আস্কিং প্ৰাইস হয় আৰু বলেৰো কন্ডিশন একদম নতুন হৈ আছে দেই কন্ডিশন টিপটো পাইছো 1.3 বলেৰো 2022 ৰ হয় এখন 1.3 8 ফুট দীঘল ডালা আছে 1300 কিলো পাসিং আছে এই গাড়ীখন আছে এসএস মটৰ দামটো আছে 6,90,000 আস্কিন প্ৰাইস কৈছো সকলো ভিডিঅ'ত কোৱাৰ দৰে আস্কিন প্ৰাইস কৈছো অন টেবল কথা পাতিলে নিগেটিভ হৈ যাব ফাইনাল প্ৰাইস পাই যাব ওকে নেক্সট আহিছো চাও এখন আছে 2000 কিলো পাসিংৰ যদি আপুনি যদি বয়লাৰৰ ব্যৱসায় কৰিছে যদি বয়লাৰ গাড়ী এখন নতুন গাড়ী লৈ বয়লাৰ বডি ভাবিছে হয় 1.5 লাখ টকা লাগিব এক্সট্ৰা খৰচা এই খৰচাটো আপোনাক মই দি আছো এসএস মটৰ দি আছে হয় তেতিয়াহ'লে এখন 2000 কিলো পাসিংৰ বলৰ পাইছে 8,80,000 টকা উইথ বলৰ বডি যদি বলৰ বডি আপোনাক নালাগে তেতিয়াহ'লে ওপেন বডি দি দিম ব্ৰেণ্ড নিউ বডি পাব বয়লাৰ বডি হয় বয়লাৰ বডি যদি লাগে এখন ল'ব পাৰিব যদি নালাগে তেতিয়াহ'লে মই ওপেন বডি বনাই দিম নতুন বডি পাব একদম ব্ৰেণ্ড নিউ বডি লগাই দিব যদি নালাগে 8,80,000 গাড়ী দাম আছে ওকে নেক্সট এখন আছে 2000 কিলো পাসিংৰ হয় এখন 23 ডিসেম্বৰ মাহৰ গাড়ী এখনৰ দামটো আছে 9,10,000 টকা আস্কিন প্ৰাইস কৈছো নিগেটিভ হৈ যাব অন টেবল কথা পাতিলে আপুনি ডিলাৰ ভিজিট কৰিব চাওক ভিডিঅ' চাই আপুনি মাজতে আপোনাৰ হেৰাই নাযাব ভিডিঅ' চাই কন্টেক্ট নম্বৰ ফোন কৰি আপুনি ডিলাৰ ভিজিট কৰিব একবাৰ জাস্ট আমাৰ ভিডিঅ' যোগেৰে ডিলাৰ চাই যাব চাওক এবাৰ আহিছো ইউদ্ধালৈ ইউদ্ধা হৈছে 4x4 দাম আছে 5,80,000 আস্কিন প্ৰাইস কৈছো নিগেটিভ হৈ যাব অন টেবল কথা পাতিলে আহিব ফাইনেন্স এভেইলেবল আছে ওকে আনফালে আহিছো 2000 কিলো পাসিংৰ ইউদ্ধা হয় এখন 2023 ৰ গাড়ী দাম আছে 6,40,000 টকা অন টেবল কথা বলে আৰু নিগেটিভ কৰি দিম আপুনি জাস্ট ডিলাৰ ভিজিট কৰিব আৰু এখন ভালো টেষ্ট ড্ৰাইভ কৰি এখন গাড়ী ল'ব ফাইনেন্স এভেইলেবল আছে আনফালে আৰু আহিছো আপোনাৰ ইউদ্ধা 4x4 মাত্ৰ 5 লাখ টকা 5 লাখ টকাত ইউদ্ধা 4x4 পাইছে 2022 ৰ গাড়ী পেপাৰ পাতি আপডেট পাব ধুনীয়া গাড়ীখন ৰানিং গাড়ী টায়াৰ কণ্ডিশ্যন ধুনীয়া আহিব আপোনাৰ ডিলাৰ ভিজিট কৰিব লৈ ল'ব চাওক এইখন চাওক ইউদ্ধা 4x4 যদি কম দামত বিচাৰি আছে এইখন চাব পাৰে মাত্ৰ 5 লাখ টকা দি আছে একদম চ্যালেঞ্জিং প্ৰাইসত আপোনালোকে 4x4 পাই আছে যিসকলে 4x4 বিচাৰি আছে একদম মজা গাড়ী এখন আছে চাব পাৰে ইফালে চাওক আনফালে এখন আছে 2000 কিলো পাসিং আৰু এখন গাড়ী আছে দুখন গাড়ী এখন আছে 2023 ৰ হয় 2000 কিলো পাসিং ইউদ্ধা হয় এখন দি আছে 6,40,000 ফাইনেন্স এভেইলেবল আছে নিগেটিভ হৈ যাব ওকে সব একদম ধুনীয়া গাড়ী হয় কন্টাক্ট কৰিব ইফালে আছে যদি আপুনি যদি পেপাৰ ফেল গাড়ীখন বিচাৰি আছে তেতিয়াহ'লে DI BS4 ইঞ্জিনৰ 2019 ৰ গাড়ী তেতিয়াহ'লে এই গাড়ীখন আপোনাৰ কাৰণে পেপাৰ ফেল হয় কিন্তু আপুনি গাঁৱৰ ভিতৰত চলাব লাগিব নহ'লে পুলিচে ধৰিব আৰু নহ'লে আপুনি ইটাৰ ভিতৰত চলাব লাগিব যদি ইটাৰ ভিতৰত চলাম বুলি ভাবিছে বা গাঁৱত চলাম বুলি ভাবিছে কম দামত যদি আপোনাক মানে কম পইচাত জব্দখানা লাগে ন তেতিয়াহ'লে এইখন পাব মাত্ৰ 1.5 লাখ টকাত চাওক মাত্ৰ 1.5 লাখ টকাত আপোনালোকে উইদাউট পেপাৰ যদি কোনোবাই DI EX বিচাৰিছে এইখন চাব পাৰে গাড়ী খুব ধুনীয়া কন্ডিশনত আছে গাইস গাড়ী কন্ডিশন একদম A1 জাস্ট গাড়ী পেপাৰ ফেল আছে যদি উইদাউট পেপাৰ গাড়ী বিচাৰিছে 1.5 লাখ টকাত লৈ যাওক DI EX ইফালে চাওক এখন আছে বলেৰো 4x4 এখন আছে বলেৰো 24 ৰ গাড়ী হয় ঠিক আছে 24 ৰ বলেৰো হয় এখন 1.7 HD Max হয় এখন ধুনীয়া গাড়ী এখন পাইছে 8 লাখ টকা আস্কিন প্ৰাইস কৈছো নিগেটিভ হৈ যাব অন টেবল কথা পাতিলে আৰু ফাইনেন্স এভেইলেবল আছে মাত্ৰ 1.5 লাখ টকা লৈব এখন আলোচনা কৰিব পাৰিব 1.5 পৰা 2 লাখ টকা চাওক নেক্সট আমি ইন্ট্ৰাত গৈছো আমি এবাৰ বলেৰো আৰু ইউদ্ধা হালো এতিয়া আইছো সৰু গাড়ী লৈ ইন্ট্ৰা এখন আছে 2023 ৰ গাড়ী এখন পাই আছে আপুনি 5,50,000 আস্কিন প্ৰাইস কৈছো নিগেটিভ হৈ যাব এখন আছে 23 ৰ গাড়ী
এখনো আস্কিং প্রাইস করেছো 5,40,000 টাকা নেগোসিয়েবল হয়ে যাব অন টেবল কথা পাতিলে ফাইনেন্স এভেলেবল হ'ব যদি আপোনাক যদি BS4 গাড়ী লাগে এসি মেগা অকল মেগা এখন যদি লাগে 19 গাড়ী দুই পাই আছে 2,50,000 টাকা 2,50,000 চাওক একদম ধুনীয়া গাড়ী এসি মেগা যদি কোনোবাই বিচাৰিছে এইখন আপোনালোকে চাব পাৰে গাড়ী একদম মজা কন্ডিশনত আছে মজা চাই লওক এবাৰ আহিছো ইন্ট্ৰা V30 ব্ৰেণ্ড নিউ গাড়ী নতুন গাড়ী 24 গাড়ী হয় এখন পাই আছে 6 লাখ টাকাত ফাইনেন্স হৈ যাব ডিফারেন্স এভেলেবল আছে অন টেবল কথা পাতিব আৰু কমাই নিব পাৰিব চাওক 2024 চনৰ ইন্ট্ৰা V30 খুবেই ধুনীয়া কন্ডিশনত আছে লৈ যাওক গাড়ী ইফালে V50 দেখুৱাছো আমি এবাৰ আছে 2022 ৰ V50 এখনৰ দিম 5,50,000 টাকাত গ্লাছখন ভাঙা আছে গ্লাছখন চেঞ্জ কৰি দিম চেঞ্জ হ'ব ন পেপাৰ পেটি আপডেট পাব ওকে যদি চাওক কম দামত যদি ভাবিছে আপুনি এখন ইন্ট্ৰা V30 লম বুলি 2020 ৰ গাড়ী দাম আছে 4,70,000 টাকা যদি আমাৰ অফিচত আহে আপুনি যদি এই ভিডিঅ' চাই কথা পাতে তেতিয়া আৰু অলপ ডিসকাউন্ট কৰি দিম যাওক আনফালে চাওক আৰু আহিছো 2023 ডিসেম্বৰ মাহৰ গাড়ী এখন আছে ইন্ট্ৰা V30 ধুনীয়া গাড়ী এখন 5,90,000 টাকা গাড়ী প্ৰাইচ চ্যালেঞ্জিং প্ৰাইচ দিছো 5,90,000 যদি আপুনি আহে আমাৰ অফিচত ন এই ভিডিঅ' চাই তেতিয়া আৰু মই ডিসকাউন্ট কৰি দিম কিমানৰ গাড়ী 23 ডিসেম্বৰ মাহৰ গাড়ী 23 ডিসেম্বৰ মানে 24 বুলি ক'লে ভুল নহব আপোনালোকে 590 প্ৰাইজত পাই আছে আস্কিং প্ৰাইস হয় একদম মজা গাড়ী হয় 22 গাড়ী নহয় দেই এখন 24 গাড়ী হয় চাই লওক এখন চাওক ইন্ট্ৰা V30 ঠিক আছে এখন আছে 2022 গাড়ী ইন্ট্ৰা V10 হয় ইন্ট্ৰা V10 পাইছে এখন 2022 গাড়ী এখন পাইছে 3,50,000 টাকা 3.5 3.5 লাখত এখন পাইছে 2022 ইন্ট্ৰা V10 চাওক এসি গোল্ডৰ দামত দি আছে এসি গোল্ডৰ দামত দি আছে V10 একদম মজা কন্ডিশনত এখন নেক্সট দেখুৱাছো মেজিক চাওক যদি আপুনি বিচাৰি আছে মেজিক মান্তা এক্সপ্ৰেছ নহয় এখন মান্তা হয় 2023 দুখন 2023 গাড়ী দুখন 2023 গাড়ী আপোনাৰ মেজিক মান্তা হয় 8জন মানুহ যাব পৰা গাড়ী পেপাৰ প্ৰতি আপডেট কৰি দিছো দুখন গাড়ীয়ে প্ৰাইসটো কৈছো 3,90,000 টাকা ওকে 3,90,000 পাব আপুনি দুখন গাড়ীয়ে ধুনীয়া গাড়ী এখন পাই আছে ডিফারেন্স হৈ যাব আপুনি 1.5-2 লাখ টাকা লৈ আহিব এখন নিব পাৰিব চাওক এখন দেখাইছো আপোনাৰ বলেৰো আপোনাৰ ডাবল কেবিন হয় এখনৰ এসি ফেসিলিটি আছে আগত 4x4 নহয় কিন্তু বলেৰো ডাবল কেবিন এসি থকা গাড়ী এখন আগত সাসপেনশন আছে পাতি নাই এই গাড়ীখন আহিছে যোৱাকালি আহিছে যোৱাকালি ৰাতি সোমাইছে যদি আপোনাক যদি এনেকুৱা গাড়ীখন যদি বিচাৰি আছে তেতিয়াহ'লে এসএস মটৰ আহিব এখনৰ আস্কিং প্ৰাইসটো কিমান হ'ব মই এতিয়া ক'ব আপোনাক নোৱাৰিম মই অলপ দেৰিকে আপুনি মেছেজ কৰিব কমেন্ট কৰিব মই আপোনাক কমেন্ট দি দিম যেহেতু যোৱাকালি ৰাতি আহিছে এখনৰ কিমান খৰচা গৈছে চাব লাগিব মই জাস্ট আপোনালোকক ভিডিঅ' যোগে দেখাই দিলো এখন যে গাড়ী আমাৰ এসএস মটৰ আছে এনেকুৱা গাড়ীখন পাই যাব তো নতুনকে আহিছে প্ৰাইসটো জানিবলৈ স্ক্ৰিনত নাম্বাৰ আহি আছে তাক ফোন কৰিব চাওক এখন আছে 2019 লাষ্টৰ গাড়ী মেগা এক্সেল এখন পাই আছে 2,90,000 টাকাত 290 ফাইনেন্স এভেলেবল আছে চাওক গাড়ী একদম মজা কন্ডিশনত আছে বঢ়িয়া গাড়ী 290 লৈ যাওক চাওক এবাৰ আইছো 2059 আইচাৰ হয় তাক এখন আছে 2024 গাড়ী দীঘলৰ আছে 17 ফুট আস্কিং প্ৰাইস ৰাখিছো 15,50,000 টাকা আহিব ফাইনেন্স এভেলেবল আছে আৰামছে লৈ যাব আরামসে লৈ যাব গাইস আরামসে ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট চাওক ডাউন পেমেন্টটো আমরা 1 লাখ টাকা দিলে হয় যদি আপনার সিভিল ওকে আছে না 1 লাখ টাকা দিলে হ'ব যদি আপনার সিভিল যদি কিবা উল্টা আছে তাহলে 2 লাখ টাকা দিব লাগিব নিব পাৰিব চাওক যদি সিভিল ভাল থাকে 1 লাখ টাকা আৰু যদি সিভিল অকমান প্ৰবলেম আছে 1.5 বা 2 লাখ টাকা দিলে এই বম ট্ৰাকখন আপোনালোকে উলাই লৈ যাব পাৰিব 17 ফুট দীঘল আছে 17 ফুট দীঘলৰ আইচাৰ পাসিং আছে আপোনাৰ 5 টন আছে 5 টন 15,50,000 টাকা আস্কিং প্ৰাইস আছে কন্টাক্ট কৰিব অটো হাইছো এখন আছে সিএনজি অটো হয় 2025 আপোনাৰ মাৰ্চৰ অটো হয় এখনৰ প্ৰাইসটো আছে 1,80,000 টাকা এন সিএনজি আৰু পেট্ৰল আপোনাৰ পেট্ৰল হলে সিএনজি হলে পেট্ৰল দুইটা অপচন আছে দুটা অপচন সিএনজিও আছে পেট্ৰলও আছে আৰু কি লাগে এখন যদি কোনোবা যদি অটো এখন বিচাৰিছে ভাল এটো এইখন লৈ যাওক গাইস এইখন আজি মানে একদম ভাল এখন গাড়ী দেখিছো সিএনজি আৰু পেট্ৰল দুটা অপচন আছে গাড়ীখনত মানে সোনে পে সুহাগা সোনে পে সুহাগা আচ্ছা বাত বল দিয়া এইফালে চাও এবাৰ আহিছো আপোনাৰ এসি গোল্ড ডিজেল ভাৰ্চনৰ গাড়ী হয় 2023 হয় এখন জুলাই মাহৰ গাড়ী এখন দি আছো 3,40,000 টাকাত হয় আস্কিং প্ৰাইস কৈছো নিগেজ হৈ যাব ফাইনেন্স এভেলেবল আছে হৈ যাব সো তাতে এতিয়া বৰ্তমান মাৰ্কেট পাবলৈ নাই সো তাতে এটা আমাৰ বৰ আছে এতিয়া মাৰ্কেট পাবলৈ নাই মাৰ্কেটত একদম কমি গৈছে সোটাতে চাওক ইফালে সুপ্ৰ দেখুৱাছো চাওক সুপ্ৰ দেখাইছো প্ৰফিট সুপ্ৰ হয় প্ৰফিট ট্ৰাক মিনি ভান এখনৰ দামটো আছে 23 ডিসেম্বৰ মাহৰ গাড়ী এখনৰ দামটো আছে আপোনাৰ 4,50,000 অন টেবল কথা বলে নিগেজেবল হৈ যাব গাড়ীখন একদম মজা হৈ আছে যদি কোনোবা বিচাৰি আছে এইখন চাওক প্ৰফিট ট্ৰাক একদম মজা গাড়ী টিপ টপ কন্ডিশনত এবাৰ আছে হোয়াইট কালাৰ আছে 2021 লাষ্টৰ গাড়ী এখন আছে সুপ্ৰ
মিনি ট্ৰাক হয় HD মডেল 4 গিয়াৰ এখনৰ প্ৰাইচটো আছে আপোনাৰ 3,90,000 390 প্ৰাইচ আপোনাৰ ফাইনেন্স এভেইলেবল আছে ইফালে এখন আছে 2021 হয় এখন আছে আপোনাৰ ডিজেল ভাৰ্চনত AC গল এখনৰ প্ৰাইচটো আছে 2,70,000 নিগেজেবল হৈ যাব অন্তিম কথা বলে আপুনি ডিলাৰ ভিজিট কৰিব ওকে কেৰি দেখুৱাইছো সুপাৰ কেৰি আছে যাক 2022 হয় পেট্ৰলৰ আছে এখনৰ আস্কিং প্ৰাইচ 3,90,000 নিগেজেবল হৈ যাব অন্তিম কথা বলে ফাইনেন্স এভেইলেবল আছে ওকে আৰু এখন আছে এখন 2024 হয় পেট্ৰল ভাৰ্চনত সুপাৰ কেৰি এখন আস্কিং প্ৰাইচ কৈছো 4,50,000 নিগেজেবল হৈ যাব অন্তিম কথা বলে সব সুপাৰ কেৰি দুখন আছে 22 24 যাক যিখন লাগে ফোন কৰিব ইফালে যদি আপোনাক মালটনা অটো বিচাৰি আছে 22 গাড়ী AP এক্সট্ৰা HD হয় এখন পাই আছে আপোনাক 1,70,000 ফাইনেন্স নহব কেছ ল'ব লাগিব পেপাৰ আপডেট হ'ব 1,70,000 হয় 1,70,000 মোৰ আগত আছে এখন আছে টাটা 18 হলো এখন টাটা 18 হলো দুখন 23 গাড়ী 22 ফুট দীঘলৰ গাড়ী 12.5 টন পাছিং আছে প্ৰাইচটো আছে কিমান জানে এখনৰ দাম 17 লাখ এইটো দাম 16,50,000 যদি আপুনি ফাইনেন্স ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপুনি 1.5 লাখ টকা লৈ আহিব আৰু আৰামছে ফাইনেন্স কৰি লৈ যাওক আৰু আপুনি ড্ৰাইভাৰৰ পৰা মালিক হৈ যাওক দুখন আছে 18 16 এখন অকমান ডিজাইন কৰা আছে আৰু এখন একদম সিম্পল লুকছত আছে দুখন আছে বেলেগ আৰু টাটাৰ 18 16 এখন আছে 2023 গাড়ী এখন 23 গাড়ী 23 হয় এখন 17 লাখ টকা ঠিক আছে আৰু এখন আছে আপোনাৰ 16,50,000 টকা ওকে সব দুখন আছে ফোন কৰিব আপোনালোকে ৰিফাইনেন্স হৈ যাব একদম ধুনীয়া গাড়ী হয় মজা গাড়ী 23 গাড়ী হয় দুখন নেক্সট চাক ইফালে আইছো অশোক লিলেনৰ দেখাইছো আপোনাৰ এই দুখনে হয় অশোক লিলেনৰ গাড়ী হয় এখন আছে তাত লিলেনৰ 18 15 আৰু এখন আছে 19 15 ওকে দুখন গাড়ী আছে চাওক এখন আছে 19 15 এখন আছে 18 15 দুখন 20 ফুট দীঘলৰ গাড়ী এখনৰ প্ৰাইচ আছে 16,50,000 এখনৰ দাম আছে 16 লাখ টকা দুখন আছে দেখুৱাই দিছো ভালদৰে এখন 16,50,000 আৰু এখন আছে 16 লাখ টকা এখন আছে টাটাৰ এই লিলেনৰ 18 15 এখন আছে লিলেনৰ 19 15 ওকে 23 গাড়ী হয় 20 ফুট দীঘলৰ গাড়ী আছে যদি আপুনি নতুন গাড়ী 8 মাহৰ পুৰণা গাড়ী বিচাৰিছে নিউ হলে নতুন দেখাতে নতুন যেন লাগি আছে 8 মাহৰ পুৰণা গাড়ী চাওক এখন পাইছে 4,80,000 টকাত ফাইনেন্স হৈ যাব 4,80,000 টকাত একদম মজা ট্ৰেক্টৰ গাইছ নতুন ট্ৰেক্টৰ 8 মাহ বয়স হৈছে গাড়ীখনৰ চাওক আৰু এখন আছে মিছি ফাংচন হয় এখনো পাইছে 4,80,000 টকাত 480 চাওক ধুনীয়া গাড়ী ৰানিং গাড়ী পেপাৰ প্ৰতি আপডেট পাব একদম ধুনীয়া গাড়ী এখন পাই যাব একদম ধুনীয়া দুখন ট্ৰেক্টৰ আছে খুব ধুনীয়া ট্ৰেক্টৰ কোনোবা যদি বিচাৰি আছে কন্টাক্ট কৰি ল'ব চাওক ইফালে হওক এবাৰ দেখাই চাওক এখন আছে সোনালিকা DI 47 মডেল হয় এখন আছে 2024 গাড়ী দাম আছে 5,20,000 আস্কিং প্ৰাইচ কৈছো নিগেজেবল হৈ যাব অন্তিম কথা বলে আৰু কমাই দিম এখন ফাইনেন্স হৈ যাব 2 লাখ টকা লাগিব আপুনি ইফালে নিব পাৰিব সোনালিকা 1.5 পৰা 2 লাখ টকা দিলে আপোনালোকে সোনালিকা লৈ যাব পাৰিব পিছফালে 47 মডেল হয় আৰু যদি আপোনাৰ 42 মডেল লাগে এখন দেখাইছো চাওক সোনালিকা 42 RX DI মডেল হয় 24 গাড়ী দাম আছে 4,50,000 4,50,000 ফাইনেন্স হৈ যাব ইফালে যদি মহেন্দ্ৰৰ গাড়ী বিচাৰিছে মহেন্দ্ৰ হয় এইটো 585 DI মডেল এইটো গাড়ী দি আছো 3,50,000 3.5 মহেন্দ্ৰৰ গাড়ী দি আছে মহেন্দ্ৰ ট্ৰেক্টৰ যদি আপোনাৰ স্বৰাজ লাগে তেতিয়াহ'লে 4,50,000 পাব এখন স্বৰাজ ট্ৰেক্টৰ ফাইনেন্স হৈ যাব এখন DI 740 আছে BS3 ইঞ্জিনত আছে এইটো সোনালিকা এইটো দাম আছে 4,50,000 ফাইনেন্স হৈ যাব চাওক এইটো আছে মিছি ট্ৰেক্টৰ আছে মিছি ফাংচন এইটো পাব আপোনাক 4,80,000 টকাত চাওক গাইছ কিমান কেইখন ট্ৰেক্টৰ 1 2 3 4 5 এনেকুৱা লাগিছে যে ট্ৰেক্টৰৰ ভিডিঅ' বনাব আহিছো ট্ৰেক্টৰৰ মানে এক্সট্ৰাকে এটা সেগমেন্ট ৰাখি থৈছে এক্সট্ৰা এটা পাৰ্কিং বনাই দিছে ট্ৰেক্টৰৰ সব 10খন মান ট্ৰেক্টৰ আছে বেলেগ বেলেগ কি কোম্পানী ট্ৰেক্টৰ সকল পাব যি কোম্পানী লাগে যি মডেল যি ইয়াৰ লাগে গোটেই পাব ভাবিছে সেকেন্ড মডেল নতুন লম যদি মিছি ট্ৰেক্টৰ নতুন লম বুলি ভাবিছে তেতিয়াহ'লে আমাৰ ডিলাৰ আছে নতুন ট্ৰেক্টৰ পাই যাব নতুনো পাব ন ওকে যদি ইফালে এখন দেখাইছো টাটাৰ 4825 মডেল হয় এইটো হয় 16 চকা গাড়ী এইটো গাড়ী 16 চকা হয় এইটো গাড়ী 2022 হয় BS6 ইঞ্জিনো আছে আপোনাৰ সন্মুখৰ পৰা দেখাই দিওঁ বলক চাওক গাড়ীখন দেখুৱাই দিছো ফ্ৰণ্টৰ পৰা ফ্ৰণ্ট লুকটো দেখুৱাই দিছো 2022 হয় BS6 ইঞ্জিনৰ আছে 16 চকা গাড়ী তাৰ 4825 হয় এই গাড়ীটোৰ দাম আছে 32 লাখ টকা 32 যদি আপুনি আহি পেলাই আমাৰ ডিলাৰত কথা পাতে ন তেতিয়া মই নিগেজেবল কৰাই দিম আপুনি 32 লাখ শুনিয়ে ভয় নাখাব যে 32 লাখ ভিডিঅ' শুনি পেলাই ভিডিঅ'টো নাচোৱা নাথাকিব ঠিক আছে এইটো আস্কিং প্ৰাইচ কৈছো এইটো আহিব অন্তিম কথা পাতিব আমাৰ ডিলাৰত আহিব ঠিক আছে আমাৰ সেলমেন আছে সেলমেনৰ কথা পাতি নিগেজেবল কৰাই দিম মই ওকে ইফালে চাওক এখনো আছে 19 16 হয় 24 গাড়ী 19 লাখ কৈছো আস্কিং প্ৰাইচ কৈছো
24-ৰ গাড়ী, হুম 22 ফুট দীঘলৰ গাড়ী আছে, 24-ৰ গাড়ী, 19-16 19-16 হয়, 19 লাখ টকা আস্কিং প্ৰাইচ কৈছো, নিগেটিভ হৈ যাব, অন টেবল কথা পাতিলে আহি যাব। ৰিফাইনেন্স এভেইলেবল আছে। ৰিফাইনেন্সত কিমান দিব লাগিব এখন? আপোনাৰ 2-3 লাখ টকা লাগিব এখনত। 2-ৰ পৰা 3 লাখ ন? অ। চাওক 2-ৰ পৰা 3 লাখ টকা দিলে গাড়ীখন ওলাব। কোনোবাই যদি 19-16 বিচাৰি আছে 24-ৰ, এখন চাব পাৰে, একদম মজা গাড়ী হৈ আছে। চাওক ভিডিঅ'টো স্কিপ নকৰিব গাইজ, গাড়ী বহুত আছে, ভিডিঅ' স্কিপ নকৰিব। ইফালে আমি আৰু এখন ট্ৰাক দেখুৱাইছো, এইখন দেখুৱাইছো এটা। চাওক যদি বিচাৰিছে টাটাৰ 15 পৰা 20 ফুট দীঘলৰ গাড়ী, 4 টন পাছিং আছে, এই গাড়ীখনৰ আস্কিং প্ৰাইচ কৈছো 12,50,000, নিগেটিবল হৈ যাব অন টেবল কথা পাতিলে। আৰু যদি আপুনি বেলেগৰ গাড়ী চলাই আছে, নিজে ড্ৰাইভাৰ, তেতিয়াহ'লে এইখন গাড়ী লৈ যাওক, নিজৰ গাড়ী নিজে মালিক হৈ যাওক। এই চান্স হাতত পাই বাটত নেহেৰাব। এছএছ মটৰ আপোনাক দি আছে। কিমান ক'লে? 12,50,000। 12,50,000 গাইজ, একদম চেলেঞ্জিং প্ৰাইচৰ গাড়ী দি আছে। কোনোবাই যদি চেলেঞ্জিং মানে একদম ফোন কৰক, পুৰা চেলেঞ্জিং। চাওক ফাইনেন্স এভেইলেবল আছে। কম দামত গাড়ী পাই আছে, চাওক কম এইফালে দামত। দেখাইছো 18-15, দেখিছে? এইখন আছে টাটাৰ 18-15 2023-ৰ গাড়ী। হয়, এখন পাই আছে 15 লাখ টকা দি আছো, 20 ফুট দীঘলৰ গাড়ী, ৰিফাইনেন্স হৈ যাব, এভেইলেবল আছে ৰিফাইনেন্স। অল ডকুমেণ্ট কৰি দিছো, আহিব আমাৰ জিলা ভিজিট কৰিব। টাটা যদি 18-15 বিচাৰি আছে, তেতিয়াহ'লে এইখন পাব 15 লাখ টকাত। 15 লাখ টকা দি আছো। তাক আৰু এখন আহিছে 16 চকা। 16 চকা। এইখন দেখাইছো 16 চকা, 22-ৰে গাড়ী হয়। আগৰ এখন দেখালো, এইখন এখন দেখাইছো 22-ৰ গাড়ী, BS6 ইঞ্জিন আছে। আস্কিং প্ৰাইচ 32 লাখ কৈছো, নিগেটিবল হৈ যাব অন টেবল কথা পাতিলে। আহিব আমাৰ ডিলাৰত আহিব। 16 চকা গাড়ী আপোনাৰ 32 ফুট দীঘলত আছে, 16 চকা গাড়ী। কোনোবা যদি 16 চকা বিচাৰিছে, এইখন চাব পাৰে, 32 ফুট লং। চাওক নেক্সট আহিছো আইচাৰ আইচাৰ 2059। দেখুৱাইছো। এইখন আছে 12 ফুট দীঘলৰ আইচাৰ 2059 মডেল হয়, 4 টনত 4 চকা আছে, দাম আছে 9 লাখ টকা। 9 লাখ। আস্কিং প্ৰাইচ কৈছো আৰু নিগেটিবল কৰাই দিম। আপুনি আহিব, ডিলা ভিজিট কৰিব। গাড়ী লুকছটো ধুনীয়া আছে দেই। লুক ধুনীয়া- চাওক, ধুনীয়া দেখুৱাই গাড়ী আছে। দিছো, ফ্ৰণ্ট ফালৰ পৰা দেখুৱাই দিছো, একদম মজা কণ্ডিশ্যন। কিমান চনৰ? 23-ৰ গাড়ী। 23-ৰ গাড়ী। 23-ৰ গাড়ী হ'লে বেছি চাবই নালাগে, গাড়ী নতুন হৈ আছে, কণ্টেক্ট কৰি ল'ব। নেক্সট আল্ট্ৰা T7। আল্ট্ৰা T7 2022-ৰ হয়, আস্কিং প্ৰাইচ কৈছো 7 লাখ টকা। 7 লাখ। আপুনি অন টেবল কথা পাতিলে আৰু নিগেটিবল কৰি দিম। আহিব 22-ৰ। 22-ৰ গাড়ী। চাওক দেখুৱাই দিছো, আল্ট্ৰা T7 এখন আছে, ধুনীয়া কণ্ডিশ্যনত। যদি কোনোবাই T7 বিচাৰি আছে, এতিয়া ফোন কৰক। নেক্সট এবাৰ আহিছো টাটা 710, উম। এখন 22-ৰ গাড়ী, দীঘলত আছে আপোনাৰ 14 ফুট, 4 টন পাছিং, 4 চকা। হয়, এখন পাইছে 11,50,000। অ'কে। 710 যদি বিচাৰিছে, ইয়াতে পাব। ইফালে আহি গৈছো, চাওক যদি আপুনি যদি 407 বিচাৰিছে, যদি 407 6 চকাত BS3 ইঞ্জিনত দেখাইছো, এখন BS3 ইঞ্জিনত ফাইনেন্স নহব, কেছত ল'ব লাগিব, দাম আছে 2,70,000। 2,70,000। 2,70,000 পাব 6 চকা গাড়ী 407। আপুনি ইটা ভাড়াত চলে, হিৰত চলে, বালিত চলে, চলে থাকক। ভালকে যদি আপুনি এবছৰ যদি গাড়ীখন ভাড়া মাৰা পায় ন, আপোনাৰ 2,70,000 দাম উঠি যাব। উঠি যাব। হয়, আৰু যে এক বছৰ যদি ভাড়া মাৰা পায় আপুনি ভালকে, হয়, হিৰত বালত। চাওক আৰু যদি চাওক BS4 যদি লাগে, এইখন আছে BS4 এখন আছে ন, 2018 গাড়ী। এইখনৰ দামটো আছে 5,50,000 দিছো। দেখুৱাই দিছো। ফাইনেন্স হৈ যাব সেইখনত। চাওক এইখন এখন আছে BS4। কিমান ক'লে? 5,50,000 টকা দিছো। 5.5 লাখ টকাত এইখন BS4 দি আছে। যদি বিচাৰিছে 407 এইখন ল'ব পাৰে BS4ত। আৰু সেইখন আছে BS3, একদম কম দামত, মানে AC গোল্ডৰ দামত। যদি ট্ৰাক বিচাৰিছে, এইখন আপোনালোকে ল'ব পাৰে। BS3 মডেল হয়, 6 চকীয়া গাড়ী, মাত্ৰ 2,50,000 2,70,000 টকা। 2,70,000 টকা। 2,70,000 ভিডিঅ' চালে আৰু কমি যাব, 2,70,000 দিছো। কমি যাব ন অকমান। ভালকে যদি লাম্বা টিপি একমাহ পায় ন, 2,70,000 ওলাই যাব। চাওক একদম মানে পানীৰ দামত গাড়ী। ইফালে চাওক এইবাৰ দেখাইছো, এইখন 900ৰ পৰা টিপাৰ হয়, 2023 ডিচেম্বৰ মাহৰ গাড়ী। এইখন আছে, দাম আছে 14,20,000 টকা। অ'কে, 14,20,000 কৈছো, আস্কিং প্ৰাইচ কৈছো, নিগেটিবল হৈ যাব অন টেবল কথা পাতিলে। হয়, নেক্সট ইফালে নেক্সট দেখাইছো, এইখন আছে 2026-ৰ মাৰ্চ মাহৰ গাড়ী, 26-ৰ গাড়ী। এমাহৰ পুৰণা গাড়ী। এইখনৰ প্ৰাইচটো আছে 15,50,000। 15,50,000 দি আছো। 2026-ৰ মাৰ্চ মাহৰ গাড়ী, ব্ৰেণ্ড নিউ গাড়ী, 900 পৰা টিপাৰ হয়, ফাইনেন্স হ'ব, এভেইলেবল আছে ফাইনেন্স। চাওক ব্ৰেণ্ড নিউ গাড়ী যদি বিচাৰিছে, এমাহৰ গাড়ী, চলিত বৰ্ষৰ মাৰ্চ মাহৰ গাড়ী হয়, এইখন লৈ যাওক। ইফালে যদি আপোনাৰ BS4 ইঞ্জিনত যদি দাম্পাৰ বিচাৰিছে, 19 মডেল হয়, চিগনা নহয় কিন্তু, 19 চিগনা নহয়, 19 হয়, 19 BS4 মডেল হয়। এখন পাইছে 2019-ৰ গাড়ী, দাম আছে 19 লাখ। আস্কিং প্ৰাইচ কৈছো, নিগেটিভ হৈ যাব, একদম পানী ভাৱত দি দিম। এখন টাটাৰ 12 চকা চাই লওক, টাটাৰ 12 চকা হয়, 2018-ৰ গাড়ীখন, 31-18 মডেল হয়, টাটাৰ 12 চকা, দাম আছে 14,50,000, নিগেটিবল কৰি দিম, ফাইনেন্স এভেইলেবল আছে। ডাউন পেমেণ্ট আপুনি 2-3 লাখ 4 লাখ টকা দি দিব, নিব পাৰিব। অ'কে, ইফালে আৰু এইখন আছে টাটাৰ 12 চকা হয়, 31-18। এইখনৰ আস্কিং প্ৰাইচ কৈছো 13,50,000, ফাইনেন্স হৈ যাব, নিগেটিবল কৰাই দিম। আৰু দামটো নিগেটিবল 100% কৰি দিম। আৰু ডাউন পেমেণ্ট দিব লাগিব আপুনি 2-3 লাখ 4 লাখ টকা দিব, আৰামছে নিব পাৰিব। টাটাৰ 31-18 12 চকা দুখন আছে। অ'কে,
নেক্সট আইচাৰখন দেখুৱাইছো সো আইচাৰ 2059 মডেল হয় এটা ধুনীয়া গাড়ী তেজৰ মানে লাষ্টৰ গাড়ী ধুনীয়া গাড়ী এখন 14 ফুট দীঘল আছে টায়াৰ কণ্ডিশ্যন গাড়ীখন একদম নতুন চাওক না আপোনালোকে তেজৰ গাড়ী হয় দাগ নাই গাড়ী ধুনীয়া একদম ধুনীয়া গাড়ী চাওক বডি কণ্ডিশ্যন চাই আপোনালোকে ফ্ৰণ্ট লুক চাই বা টায়াৰ চাই ইঞ্জিন কণ্ডিশ্যন চাই একদম A1 হৈছে গোটেইখিনি তেজৰ লাষ্টৰ গাড়ী হয় ধুনীয়া গাড়ী 14 ফুট দীঘল 4 চকা আছে ধুনীয়া গাড়ী এখন এখনৰ আস্কিন প্ৰাইচ কৈছো কিমান জানে এখনৰ আস্কিন প্ৰাইচ 12.5 লাখ কৈছো 12,50,000 12,50,000 আস্কিন প্ৰাইচ কৈছো নিগেজুল হৈ যাব